নমস্কাৰ। পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কালি তেওঁৰ কেবিনেটত যি সবল আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ সকলো ঠাইতে ৰাজহুৱা অনুষ্ঠানত, হোটেল, ৰেষ্টুৰেণ্ট আদিত যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত গো মাংস নিষিদ্ধ কৰা সিদ্ধান্ত অতি সময় উপযোগী, অতি সঠিক, অতি সবল সিদ্ধান্ত বুলি আমি গ্ৰহণ কৰিছোঁ। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেওঁৰ কেবিনেটৰ প্ৰত্যেকগৰাকী মন্ত্ৰী সতীৰ্থক আমি পৰম আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সমূহ অসমবাসী ৰাইজক এই বাৰ্তা দিব খুজিছোঁ যে মোৰ কৃতজ্ঞতাৰ চিনস্বৰূপে যিদিনাই ভৱিষ্যতে যেতিয়াই মই আজিৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমবাৰৰ কাৰণে লগ পাম, সেইদিনাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বৰ আন্তৰিকতাৰে, সমৰ্পিতভাৱেৰে আৰু গৌৰৱবোধেৰে ডিঙিত আঁৰি থোৱা সেই গামোচাখন, অনবৰতে ডিঙিত লৈ থকা সেই গামোচাখন, সেইদিনা যিখন গামোচাই মোৰ ডিঙিত থাকিব, সেইখন গামোচাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মোৰ কৃতজ্ঞতা আৰু ধন্যবাদৰ চিনস্বৰূপে তেখেতক মই উপহাৰ স্বৰূপে আগবঢ়াম। আৰু এই সিদ্ধান্ত অসমৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে লোৱা সিদ্ধান্ত। এই সিদ্ধান্তত কোনোবাই যদি ৰাজনৈতিক গোন্ধ পায়, তেতিয়াহ'লে মই ক'ম তেওঁলোক ৰাজনৈতিকভাৱে অপৰিপক্ক। এই গোন্ধ কোনো হিন্দু, মুছলমান বা সাম্প্ৰদায়িক সিদ্ধান্ত হ'ব নোৱাৰে। ইয়াত যদি কোনোবাই সাম্প্ৰদায়িকতাৰ গোন্ধ পাইছে, কোনোবাই যদি ধৰ্মীয় কিবা কথা বতৰাৰ গোন্ধ পাইছে, তেতিয়াহ'লে মই ক'ম তেওঁলোকেই আচলতে অনবৰতে ৰাজনৈতিক চিন্তাৰ দ্বাৰা, সাম্প্ৰদায়িক চিন্তাৰ দ্বাৰা তেওঁলোক আৱেষ্টিত, তেওঁলোক ৰাজনৈতিক আৰু ধৰ্মীয় সংকীৰ্ণতাৰ মাজত তেওঁলোক সীমাবদ্ধ। কাৰণ গো হত্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে মহাপাপ বুলি কৈছে। কীৰ্তন ঘোষা অজামিলত 182 সংখ্যক পদত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে খুব মুকলিকৈ লিখিছে, গৰু তিৰি মাৰে, মানে গৰু তিৰি মাৰে সুবৰ্ণকহৰে। যিসকলে গৰু, মহিলা, তিৰি মানে মহিলা হত্যা কৰে, সুবৰ্ণহৰে মানে সোণ চুৰ কৰে, মিত্ৰৰ দুহ আচৰে, বন্ধু হৈ মিত্ৰৰ লগত শত্ৰুতা কৰে, সংসাৰত যত এনে অসংখ্যাত, সংসাৰত এনেকুৱা যত যিমান আছে, আৰু আছে কিবা কিবি, তেওঁ ওপৰত ব্যাখ্যা কৰিছে যে পিতৃবধ, ব্ৰাহ্মণ বধ, সুৰা পান, এই এনেকুৱা ধৰণৰ আছে যত মহাপাপীগণ, মানে যত মহাপাপীগণ বুলি গো মাৰে, গৰু হত্যা যিসকল কৰে তেওঁলোক মহাপাপী। গতিকে অসমক শংকৰ গুৰুজনাৰ কথা বতৰা চিন্তা দৰ্শনক আগুৱাই নিবলৈ গৈ মুখ্যমন্ত্ৰীজনে অসমক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে, অসমবাসীক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে গো মাংস নিষিদ্ধ কৰি। তদুপৰি অসমৰ জাতীয় জীৱনৰ, জাতীয় চৰিত্ৰ, জাতীয় পৰম্পৰা, গৰুৰ সুৰক্ষাটো কি ধৰণে আছে আমি জানো, নকলেও হ'ব, গৰু বিহু আমি পালন কৰোঁ। গতিকে এই সিদ্ধান্তই অসমৰ জাতীয় চৰিত্ৰ বহন কৰিছে, জাতীয় জীৱনৰ, জাতীয় পৰম্পৰাৰ সৌন্দৰ্য, স্বাভিমান, মান মৰ্যাদা বিশ্বৰ মানচিত্ৰত আগুৱাই নিব বুলি আমি ভাবিছোঁ। তদুপৰি ভাৰতীয় সনাতন দৰ্শন, ভাৰতীয় চিন্তা, ভাৰতীয় সাংবিধানিক দায়িত্ব পালন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। কাৰণ ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A কত খুব সুন্দৰকৈ 51A ইত খুব সুন্দৰকৈ কৈছে যে ভাৰতীয় দৰ্শন, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, প্ৰশংসা কৰা আৰু তাৰ সংৰক্ষণ কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব। মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেওঁ এগৰাকী ভাৰতীয় নাগৰিক। তেওঁ ভাৰতৰ যিটো দৰ্শন, ভাৰতৰ বেদ উপনিষদে যি কথা কৈছে, ভাৰতৰ চিন্তাই যি কথা কৈছে যে গৰু হত্যা মহাপাপ, গতিকে এই মহাপাপৰ পৰা সমগ্ৰ ভাৰতীয় দৰ্শনক, ভাৰতীয় ভূমি, অসমৰ ভূমি, অসমীয়া সমাজ জীৱনক পাপমুক্ত কৰি সঠিক দিশত আগুৱাই নিবলৈ সংস্কাৰযুক্ত এখন সমাজ নিৰ্মাণ কৰাৰ মুখ্যমন্ত্ৰীৰ এই প্ৰয়াসক কোনোবাই যদি ৰাজনৈতিক সিদ্ধান্ত বুলি কয়, তেতিয়াহ'লে অন্ততঃ মই সত্যৰঞ্জন বৰাই পোনছাটেই নাকচ কৰিম, এই সিদ্ধান্ত ৰাজনৈতিক হ'ব নোৱাৰে। কাৰণ ইয়াত আৰু এটা এংগুল যদি আমি চাওঁ, তেওঁ গো হত্যা বন্ধ কৰাৰ লগত বা গো মাংস নিষিদ্ধ কৰি পোনপটীয়াভাৱে যদি কোনোবাই ভাবে যে তেওঁ ৰাজনীতি কৰিছে, তেতিয়াহ'লে মই কৈছোঁ আগতে ৰাজনৈতিকভাৱে অপৰিপক্ক হ'ব। কাৰণ এই কথাই মূলতঃ সেইসকল ধৰ্মীয় সীমাবদ্ধতাৰ মাজত থকা মুছলমানক আঘাত কৰিব। আৰু মুছলমান নেতাই ইতিমধ্যে এই বিষয়টোত বিৰোধ কৰিছে, এই বিষয়ত বিভিন্ন ধৰণৰ কটু কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। আমি তেওঁলোকলৈ কৈছোঁ, আমচু জামচু যিয়ে নাছে, আমি কৈছোঁ এই সিদ্ধান্তৰ লগত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ। যদি কিবা কথা পাতিব লগা আছে আমাৰ লগত পাতক,
মাননীয় মুখ্যমন্ত্ৰী তেওঁ অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ সনাতন বীৰ হিন্দু এগৰাকী আমাৰ লগত আমাৰ এই সিদ্ধান্তত আমি কৈছোঁ আমি আছোঁ কিবা যদি ক'ব লগা আছে আমাৰ লগত পাতক যদি আপোনালোকৰ কেপাচিটি আছে কাৰণ গো হত্যা আপোনালোকৰ ধৰ্মীয় বিষয় নহয় কোৰাণত গো হত্যাৰ প্ৰসংগ নাই গো মাংস ভক্ষণ আপোনালোকৰ ধৰ্ম বিষয় নহয় সেইটো আপোনালোকে এক পদ্ধতিগত পৰিকল্পিতভাৱে কৰিছে আৰু যদি মুখ্যমন্ত্ৰীয়ে গো মাংস নিষিদ্ধ কৰাটো কোনোবাই ৰাজনীতি কৰা বুলি ভাবিছে মই আকৌ কৈছোঁ এই সিদ্ধান্ত ৰাজনীতিৰ ঊৰ্ধ্বত এইকাৰণে কাৰণ এই কথাটোৱে মুছলমান সমাজক ক্ষতি কৰিব বুলি ভাবে যিসকলে তেতিয়াহ'লে ৰাজনীতি কৰা হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ভোট বিচাৰিলেহেঁতেন মুছলমানৰ ভোট তেওঁক প্ৰয়োজন আছিল কিন্তু মুছলমানৰ ভোট বিচাৰিবলৈ যোৱা হ'লে গো হত্যা গো বন্ধ মাংস নিষিদ্ধ কৰা সিদ্ধান্ত কিয় ল'ব তাৰ মানে আমি এইটো বুজিব লাগিব যে এই সিদ্ধান্তই মুছলমানকে আঘাত কৰিব বা মুছলমানৰ সেই ৰাজনৈতিক চিন্তাত আঘাত কৰিব তেওঁ সেইটো ভবা নাই তেওঁ সেইবোৰ মনলৈ অহাই নাই তেওঁ ৰাজনীতিৰ ঊৰ্ধ্বত গৈ অসমীয়া জাতীয় জীৱন অসমীয়া জাতীয় চৰিত্ৰ অসমীয়া পৰম্পৰা ভাৰতীয় দৰ্শন ভাৰতীয় সভ্যতা সংস্কৃতিক তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিছে আৰু মই আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে আহ্বান কৰিব খুজিছোঁ সকলোকে আপোনালোক সকলেও ভাৰতীয় দৰ্শন ভাৰতীয় নাগৰিক নহয় সেইকাৰণে ভাৰতীয় দৰ্শন ভাৰতীয় সভ্যতা সংস্কৃতি ভাৰতীয় ৰীতি নীতি অসমীয়া জাতীয় জীৱনৰ চৰিত্ৰৰ দৰে আপুনি ভাৰতীয় হোৱাৰ প্ৰমাণ আমি সকলোৱে দিব লাগিব আৰ্টিকল 51 আপোনালোক সকলোৱে এবাৰ পঢ়ক এবাৰ অনুভৱ কৰক কি কৈছে ভাৰতৰ সংবিধানে আৰু এই সিদ্ধান্ত যিসকলে বিৰোধ কৰে চাওক কোনে কি খাব সেইটোলৈ আমাৰ ক'বলগীয়া একো নাই কিন্তু মদো খাওক আপোনালোকে নিজৰ পইচাৰে খাইছে আমি কিবা কওঁ নেকি তাৰপিছতো কিয় কওঁ মদটো নাখাব মদটো বেয়া কিয় ই সমাজ বিৰোধী কাম কৰাত আপোনাক এম্পাৱাৰ কৰে বা আপোনাক বেয়া কাম কৰিবলৈ সি আপোনাক কি কৰে উচতাই থাকে মদ খোৱাৰ পিছত আপুনি কি কৰে কি হয় জানে মদ খাই যেতিয়া আপুনি ৰাস্তাই ঘাটে পৰি থাকে তেতিয়া সমাজ বিশৃংখল হয় তেতিয়া সমাজৰ ছবিখন লেতেৰা হয় সেইকাৰণে আমি কওঁ এইবোৰ খাব নাপায় তেনেকৈ গো হত্যাটো গো মাংস ভক্ষণটোৱে সমাজখন লেতেৰা কৰে ভাৰতৰ প্ৰকৃত স্বৰূপ প্ৰকৃত চৰিত্ৰত দাগ সানে এই কথাবোৰ সেইকাৰণে কৰিব নালাগে যিসকলে নিজকে ভাৰতীয় বুলি ভাবে সেইসকল মুছলমানলৈকেও আমি কৈছোঁ আপোনালোকৰ বিষয়টো অনুভৱ কৰক আপোনালোকৰ বিষয়টো চাওক প্ৰকৃত ভাৰতীয় হওক খাবলৈ আৰু বহুত কিবা কিবি আছে খাবলৈতো জীয়াই থকা নাই নহয় আপোনালোক কেৱল গৰু মাংস খাবলৈকে আপোনালোক জীয়াই আছে নেকি অসমত যোগ্য মুছলমান নাই নেকি ভাৰতবৰ্ষত যোগ্য মুছলমান নাই নেকি গৰু মাংস নাখালে আপোনালোক মৰি থাকিব নেকি নে গৰু মাংস খাবলৈকে আপোনালোকে মুছলমান হিচাপে জন্মগ্ৰহণ কৰিছে নেকি ইমান মানে ৰোগীয়া চিন্তা মানসিক বিকলাংগতা কেনেকৈ হ'ব পাৰে আপোনালোকৰ নিজে ভাবক ভাৰতীয় হওক অসমীয়া বুলি কয় ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় কিন্তু আমি যেতিয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কৈছোঁ সেইদিনাই আপুনি আমাৰ সেই চিন্তা আমাৰ সেই দৰ্শন আমাৰ সেই জাতীয় জীৱনক কুঠাৰঘাত কৰি সেই গৰুকে হত্যাকাৰী কেৰাহীত গৰম কৰি আপোনালোকে জুতি লগাই খাইছে তাৰপিছত কোনখন মুখেৰে আপোনালোকে ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় আপোনাৰ ভাতৃয়ে যাক পূজা কৰিছে সেৱা কৰিছে সেই ভাতৃৰ মাতৃ বুলি যাক গণ্য কৰিছে তেওঁক আপোনালোকে হত্যা কৰি খাইছে কথাবোৰ বিবেচনা কৰিব সকলো কথাতে ৰাজনীতি কৰা অনুচিত সকলো বিষয় ধৰ্ম টানি অনাটো অনুচিত এয়া ভাৰতীয় চিন্তা এয়া অসমীয়াৰ চিন্তা এয়া অসমীয়াৰ জাতীয় জীৱনৰ কথা এয়া সমগ্ৰ ভাৰতবৰ্ষৰ কথা এয়া সাংবিধানিক দায়িত্বৰ কথা এই সিদ্ধান্ত লোৱাৰ কাৰণে পুনৰ এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰম আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কৈছোঁ যিদিনাই আমি তেওঁক প্ৰথমবাৰৰ কাৰণে আজিৰ পৰা নেক্সট যেতিয়াই লগ পাম তেওঁক মই ডিঙিত লৈ থকা গামোচাখনি তেওঁক মোৰ কৃতজ্ঞতা স্বৰূপে মই তেওঁক উপহাৰ হিচাপে আগবঢ়াম সকলো ভালে থাকক সকলোৱে সত্য শুদ্ধ ধৰণে আগবাঢ়ি যাওক এই কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত